পঞ্চায়ত নিৰ্বাচন কেম্পিং চলি আছে। আজি চাচৰা গাঁও পঞ্চায়তৰ আমাৰ কাৰ্যালয় উদ্বোধনী প্ৰগ্ৰাম আছিল। আপোনালোকে দেখিছে ৰাতি 10টাতো কিমান মানুহ, বৰষুণত তিতি কিমান মানুহ আছে, হাজাৰৰ অধিক মানুহ কাৰ্যালয় উদ্বোধনী প্ৰগ্ৰামত আহিছে। গতিকে আমাৰ ফিৰোজা আহমেদ চাচৰা গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য কেণ্ডিডেট AIUDF দলৰ ফালৰ পৰা সৰ্বত স্তৰৰ মানুহৰ আমি সমৰ্থন পাই আছোঁ। দল বলৰ ঊৰ্ধত উঠি মানুহে কৈ আছে যে ফিৰোজা আহমেদ এজনী ভাল ছোৱালী, বোৱাৰী, গতিকে তাইক ভোট দিব বুলি এটা আৱাজ উঠিছে। আৰু আজিৰ এই মিটিং আপোনালোকে নিশ্চয় দেখিছে, বৰষুণ পৰি আছে, বৰষুণতো তিতি মানুহখিনি আছে। বহুখিনি আই মাতৃসকল আহিছে আৰু মুৰব্বী যুৱক বন্ধুসকল আহিছে। আৰু আমি আশাবাদী চাচৰা গাঁও পঞ্চায়তে আমি দখল কৰিম। লগতে আমাৰ সত্ৰকোণৰা ZPC এৰিয়াত পৰে এইটো। মোৰ ওচৰত আছে ফিৰোজা আহমেদ আঞ্চলিক সদস্য কেণ্ডিডেট। আৰু সত্ৰকোণৰা ZPC এৰিয়াৰ এইটো পৰে। আপোনালোকে জানে 6টা গাঁও পঞ্চায়ত লৈ সত্ৰকোণৰা ZPC। আৰু সত্ৰকোণৰাৰ কেণ্ডিডেট মোৰ বাওঁফালে আছে এডভকেট ইন্দ্ৰা খাতুন, এজনী শিক্ষিতা মহিলা। চাৰিওফালে আৱাজ উঠিছে এডভকেট ইন্দ্ৰা খাতুন, তাই জিকিব। আৰু মই আশাবাদী এই চাচৰা গাঁও পঞ্চায়তৰ পৰা যথেষ্ট সংখ্যক ভোট পাব। ইয়াৰ আগত আমি মন্দিয়া গাঁও পঞ্চায়তত আমাৰ দুটামান বক্স মিটিং আছিল, আপোনাৰ তাতে বৰদলনিত যথেষ্ট সংখ্যক মানুহ তাতে উপস্থিত হৈছিল। তাতে ব্যাপক সঁহাৰি আমি পাইছোঁ। আপোনালোকে দেখিছে সত্ৰকোণাৰত আমাৰ ভাল, বাঘবৰতো ভাল, সোণাবাৰী যিটো এতিয়া বালিকুৰি জিপি হৈছে তাতেও যথেষ্ট ভাল আমাৰ। আৰু গোবিন্দপুৰ গাঁও পঞ্চায়ত সত্ৰকোণাৰ আণ্ডাৰত আছে, গোবিন্দপুৰতো যথেষ্ট ভাল। আমি গোটেইকেইটা আঞ্চলিক সদস্য আমি জিকিম আৰু এই জিলা পৰিষদ আমি জিকিম আশাবাদী ইনশাআল্লাহ। আৰু আপোনালোকে সহযোগ কৰক। জনগণৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। সত্ৰকোণৰা গোটেই মন্দিয়া সমষ্টিৰ 4টা ZPC আমি জিকিম ইনশাআল্লাহ। আৰু মই সৰ্বস্তৰৰ জনগণৰ পৰা সহযোগিতা, আশীৰ্বাদ আৰু দোৱা বিচাৰিছোঁ। চাব, ৰাইজৰ দলটো ফেক্টৰ নহয়। আমাৰ এইফালে জানো অখিল গগৈ যে দুমুখী এজন ব্যক্তি, মানুহে দেখিছে অখিল গগৈ আজি নিজৰ জিলাবিলাকত কেণ্ডিডেট দিয়া নাই, BJPক চিট এৰি দিছে তেখেতে। মানুহে কিন্তু আমাৰ মানুহে গম পাই আছে যে অখিল গগৈ আজি ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, বিশ্বনাথ, কলিয়াবৰ এই জিলাবিলাকত কিয় আপুনি আসন দিয়া নাই। আজি কংগ্ৰেছেও তাতে 200ৰো অধিক আসন এৰি দিছে। আঞ্চলিক সদস্য 200ৰো অধিক আসনত কংগ্ৰেছ আৰু অখিল গগৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাহস পোৱা নাই। মোৰ দেন 35 জিলা পৰিষদৰ চিট আছে য'ত অখিল গগৈৰো কেণ্ডিডেট নাই, কংগ্ৰেছৰো কেণ্ডিডেট নাই। ভূপেন বৰা আৰু অখিল গগৈ ব্যৰ্থ হৈছে। হেমন্ত বিশ্বৰ লগত ভিতৰীয়া তেখেতসকলৰ কি বুজাবুজি মই নাজানো। BJPক প্ৰত্যাহ্বান জনাব লাগিছিল। ভূপেন বৰা আৰু অখিল গগৈ দুয়োজন ব্যক্তি আপাৰ আছামত আসন দি, চিট দি BJPৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বান থিয় কৰালে আমি ভাল পালোহেঁতেন। কিন্তু দুৰ্ভাগ্য, সেই চিটবিলাকত তেখেতসকলে আসন দিয়া নাই। সেইকাৰণে আমাৰ এই লয়াৰ অসমত বা আমাৰ এই অঞ্চলবিলাকত মানুহে কৈ আছে অখিল গগৈ অলপ চৰ চাপৰিত আহি নাছিলে কাম নহ'ব। আপুনি আপোনাৰ জিলাৰ খবৰ ৰাখক, তাতে BJPৰ হাতত এৰি দি অকল আমাৰ চিট কেইটা লৈ আপুনি পলিটিক্স কৰিব নালাগে, এই আৱাজ কিন্তু উঠিছে। গতিকে অখিল ফেক্টৰ নহয়, মই জানো। আমাৰ অঞ্চলবিলাকত কংগ্ৰেছ আৰু UDFৰ প্ৰতিদ্বন্দ্বিতা হয়, আপোনালোকে জানে। কিন্তু কংগ্ৰেছে, আপোনালোকে জানে কংগ্ৰেছৰ এইবেলি যিমান দুৰ্নীতি আৰু টিকেটৰ নামত যিমান বজাৰ লগাইছে, টিকেট বিক্ৰীৰ নামত যিবিলাক কাণ্ড কৰিছে, এই যিবিলাক অভিযোগ কংগ্ৰেছীবিলাকে কৰি আছে, মই কৰা নাই। ক'ৰবাত কোনোবা কৈছে 20 লাখ, কোনোবা 25 লাখ, কোনোবা 30 লাখ। যদি পইচা লৈ টিকেট দিছে তেনেকুৱা ব্যক্তি যদি জিকি যায়, জনগণৰ মুখে মুখে কৈ আছে পইচা দি টিকেট কিনি লোৱা ব্যক্তি সেইজন প্ৰতিনিধি হৈ নিজৰ পইচাখিনি উঠাব, দুৰ্নীতি কৰিব, তেনেকুৱা ব্যক্তিক ভোট দিব নোৱাৰি। এই কথা বাৰ্তাবিলাক কিন্তু হৈছে নাই, একো হেঙাৰ নহয়। মই কৈছোঁ ৰাইজৰ দলৰ কেণ্ডিডেট ফেক্টৰে নহয়। আৰু কোনে কি কৈছে, আলি ডাঙৰীয়া, শ্বেৰমানী ডাঙৰীয়া কাৰ পক্ষ লৈছে, মই সেই বিষয়ে একো নকওঁ। এইটো তেখেতৰ ব্যক্তিগত কথা। আৰু মই ভাবোঁ তেখেতে এতিয়াও কংগ্ৰেছৰ বিধায়ক, নিলম্বিত বিধায়ক। বেলেগ দলৰ মঞ্চত তেখেতে যাব নোৱাৰে বিধিগতভাৱে। তেখেতে যাব নাই মই নাজানো। বিধিগতভাৱে বেলেগ দলৰ মঞ্চত গ'লে কিছু হেৰি আছে, বাধ্যবাধকতা থাকে। সেইটো তেখেতৰ কথা, মই তেখেতৰ বিষয়ে সমালোচনা নকৰোঁ। কিন্তু ৰাইজৰ দল যিহেতু ফেক্টৰে নহয়, অখিল গগৈৰ দল এটা ফেক্টৰে নহয়। আমাৰ মানুহ জানে অখিল গগৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।